সকলোকে এসকে ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি মোগল ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। বিষয়টো হ'ল বাবৰ আৰু ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা অথবা মোগল আফগানৰ সংঘাত। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিলে পৰৱৰ্তী ভিডিঅ'বিলাক পাবৰ কাৰণে সুবিধা হ'ব। ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে জাহিৰুদ্দিন মহম্মদ বাবৰে। মোগলসকলৰ ভাৰত দখলে ভাৰতৰ ইতিহাসত এটি নতুন যুগৰ সূচনা কৰিছিল। বাবৰৰ জন্ম হৈছিল 1483 খ্ৰীষ্টাব্দৰ 14 ফেব্ৰুৱাৰী মধ্য এছিয়াৰ ফৰগনা নামৰ এখন সৰু জাগিৰত। তেওঁৰ পিতৃৰ নাম আছিল উমৰ শেখ আৰু মাতৃৰ নাম আছিলে কুটলুম নিগাৰ খানুম। যি সময়ত তেওঁৰ পিতৃ উমৰ শেখ মধ্য এছিয়াৰ বিখ্যাত বীৰ তাইমুৰৰ বংশধৰ আছিল, একে সময়তে তেওঁৰ মাতৃ কুটলুম নিগাৰ খানুম আন এজন বীৰ চেংগিজ খাৰ বংশধৰ আছিল। সেয়েহে বাবৰৰ গাত সেই সময়ত মধ্য এছিয়াৰ দুজন বীৰ তাইমুৰ আৰু চেংগিজ খাৰ তেজ প্ৰবাহিত আছিল। বাবৰৰ 12 বছৰ বয়সতে তেওঁৰ পিতৃৰ মৃত্যু হোৱাৰ ফলস্বৰূপে তেওঁ ফৰগনাৰ সিংহাসনত অধিষ্ঠিত হ'ব লগা হৈছিল। এই সৰুকালতে তেওঁ ফৰগনাৰ সিংহাসনত অধিষ্ঠিত হৈ বিভিন্ন সংঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁৰ খুৰাক আৰু ভতিজাসকলে বাবৰক সিংহাসনৰ পৰা আঁতৰাবলৈ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল। আনকি তেওঁৰ খুৰাক আহমদ মিৰ্জাই 1490 খ্ৰীষ্টাব্দত বাবৰৰ ওপৰত আক্ৰমণ চলাইছিল, যদিও এই আক্ৰমণত তেওঁ সফল হোৱা নাছিল। বাবৰে এই সকলো বাধা নেওচি তেওঁ দা ডাঙৰীয়া আৰু তেওঁৰ বিশ্বাসী সমৰ্থকসকলৰ সহযোগত শত্ৰুসকলক দমন কৰি তেওঁ সিংহাসন সুৰক্ষিত কৰিবৰ কাৰণে সক্ষম হৈছিল। ফৰগনাৰ সিংহাসনত নিজক প্ৰতিষ্ঠিত কৰাৰ পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যৰ সীমা বিস্তাৰ কৰাৰ বাবে মন মেলিছিল। উচ্চাকাংক্ষী বাবৰে তেওঁৰ পূৰ্বপুৰুষ তাইমুৰৰ ৰাজধানী সমৰখন অধিকাৰ কৰাৰ আঁচনি কৰিছিল। সেই সময়ত সমৰখনখন আছিলে তেওঁৰ খুৰাক আহমদ মিৰ্জাৰ অধীনত। 1496 খ্ৰীষ্টাব্দত বাবৰে এবাৰ সমৰখণ্ডৰ ওপৰত বিফল আক্ৰমণ চলাইছিল, কিন্তু তাৰ পিছৰ বছৰতে 1497 খ্ৰীষ্টাব্দত সমৰখণ্ডৰ শাসক আহমদ মিৰ্জাৰ মৃত্যু হোৱাত তাত এটা ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি হৈছিল আৰু তাৰ সুবিধা গ্ৰহণ কৰি বাবৰে সমৰখন অধিকাৰ কৰিছিল। সমৰখণ্ডত থকাৰ সময়তে তেওঁ ৰোগত পৰিছিলে আৰু ফৰগনালৈ উভতি আহিবৰ ব্যৱস্থা কৰিছিলে। কিন্তু সেই সময়তে এটি উৰা বাতৰি ওলাইছিল যে এই ৰোগত বাবৰৰ মৃত্যু হৈছে আৰু তাৰ ফলস্বৰূপে তেওঁৰ মন্ত্ৰীসকলে বা বিষয়াসকলে তেওঁৰ ভাতৃ জাহাংগীৰক ফৰগনাৰ সিংহাসনত প্ৰতিষ্ঠিত কৰিছিল। বাবৰে তেওঁৰ ৰোগৰ পৰা মুক্ত হোৱাৰ পিছত ফৰগনা পুনৰুদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু তেওঁ সফল হোৱা নাছিল। আনহাতে তেওঁৰ অনুপস্থিতিৰ সুবিধা লৈ তেওঁৰ ভতিজা আলীয়ে সমৰখন অধিকাৰ কৰিছিল। এনেদৰে বাবৰে 1498 খ্ৰীষ্টাব্দত ফৰগনা আৰু সমৰখন এই দুইখন ঠাইয়ে হেৰুৱাই প্ৰায় এবছৰৰ কাৰণে অনাই বনাই ঘূৰি ফুৰিব লগা হৈছিল। 1499 খ্ৰীষ্টাব্দত তেওঁ পুনৰ ফৰগনা অধিকাৰ কৰিবৰ কাৰণে সক্ষম হৈছিল আৰু তাৰ পিছৰ বছৰতেই তেওঁ সমৰখনখনো পুনৰুদ্ধাৰ কৰিছিলে, কিন্তু এই দুইখন ঠাইয়ে তেওঁ বেছিদিন পুনৰ শাসন কৰিবৰ কাৰণে সক্ষম হোৱা নাছিল আৰু এই দুইখন ঠাই পুনৰ তেওঁৰ হাতৰ পৰা ওলাই গৈছিলে। গতিকে 1502 পৰা 1504 খ্ৰীষ্টাব্দৰ এই সময়ছোৱাত তেওঁ এটি অতি কঠোৰ জীৱন
যাপন কৰিব লগা হৈছিল। এই সময়ছোৱাত হতাশাগ্ৰস্ত বাবৰে হিন্দুকুশ অতিক্ৰম কৰি কাবুলত আহি উপস্থিত হৈছিলহি। বাবৰৰে সৌভাগ্য আছিল যে সেই সময়ত কাবুলৰ শাসক হিন্দু বেগৰ মুকিন বেগৰ বিৰুদ্ধে এটি শক্তিশালী বিদ্ৰোহ সংঘটিত হৈছিল। বাবৰৰ আগমনে কাবুলৰ ডাঙৰ ডাঙৰীয়াসকলক উৎসাহিত কৰিছিল আৰু তেওঁলোকে মুকিন বেগক আঁতৰাই ৰাজবংশৰ তেজ থকা বাবৰক কাবুলৰ সিংহাসনত বহাবৰ কাৰণে যুঁজা কৰিছিল। বাবৰে পৰিস্থিতিৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰি ডাঙৰীয়াসকলক নিজৰ পক্ষত কৰিছিল আৰু 1504 খ্ৰীষ্টাব্দত তেওঁ কাবুলৰ সিংহাসনত অধিষ্ঠিত হৈছিল। কাবুলৰ সিংহাসনত অধিষ্ঠিত হৈ তেওঁ পাটশাহ উপাধি গ্ৰহণ কৰিছিল। আনহাতে কাবুল বিজয় তেওঁৰ জীৱনৰ কাৰণে এটি অতি গুৰুত্বপূৰ্ণ ঘটনা আছিল, কাৰণ এই কাবুল বিজয় আছিল পৰৱৰ্তী সময়ত তেওঁ ভাৰত বিজয়ৰ প্ৰথম পদক্ষেপ। কাবুলত নিজৰ স্থান সুৰক্ষিত কৰাৰ পিছত তেওঁ পুনৰ তেওঁৰ ৰাজ্যৰ সীমা বিস্তাৰিত কৰাৰ বাবে মন মেলিছিলে। তেওঁ প্ৰথমতে সমৰখনখন পুনৰ অধিকাৰ কৰাৰ বা পুনৰুদ্ধাৰ কৰাৰ এটি আঁচনি তৈয়াৰ কৰিছিলে। সেই সময়ত সমৰখনখনৰ শাসক আছিলে শক্তিশালী শাসক চৈবানী খান। বাবৰে চৈবানী খানৰ বিৰুদ্ধে টাইমুৰিদসকলক একগোট কৰিবৰ কাৰণে চেষ্টা কৰিছিল। তেওঁ চুলতান হুছেইন মিৰ্জাৰ মিত্ৰতা লাভ কৰিছিলে, কিন্তু দুৰ্ভাগ্যৰ কথা আছিল যে তেওঁ এই অভিযান আৰম্ভ কৰাৰ আগতেই 1506 খ্ৰীষ্টাব্দত হুছেইন মিৰ্জাৰ মৃত্যু হৈছিল। কিন্তু পূৰ্ব পৰিকল্পনা মতে বাবৰে হিৰাত অভিমুখে ৰাওনা হৈছিল আৰু সেই সময়ত তেওঁক হুছেইন মিৰ্জাৰ পুত্ৰই সহযোগ কৰিছিল। বাবৰে উজবেক নেতা চৈবানী খানৰ বিৰুদ্ধে মিত্ৰতাৰ সন্ধানত আছিল সেই সময়ত, আৰু তাৰ ফলস্বৰূপে কান্দাহাৰৰ শাসক শ্বাহ বেগ আৰু মুনিবেগ ভাতৃদ্বয়ে তেওঁক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু যি সময়ত বাবৰ আহি কান্দাহাৰত উপস্থিত হৈছিলহি, সেই সময়ত দুই বেগ ভাতৃদ্বয়ে তেওঁক বিশ্বাসঘাতকতা কৰিছিলে আৰু এই ক্ষেত্ৰত বাবৰ উত্তেজিত হৈছিল আৰু তেওঁ কান্দাহাৰখন অধিকাৰ কৰি লৈছিল। তেওঁৰ ভাতৃ নাছিৰক কান্দাহাৰৰ দায়িত্ব দি তেওঁ কাবুললৈ উভতি গৈছিল। কিন্তু বাবৰ কাবুললৈ উভতি যোৱাৰ পিছতে চৈবানী খানে কান্দাহাৰ অৱৰোধ কৰিছিল। নাছিৰে চৈবানী খানক বাধা দিব নোৱাৰি গজনীলৈ পলাই গৈছিল। কিন্তু সৌভাগ্যৰ কথা আছিল যে সেই সময়ত সমৰখণ্ডত এটি বিদ্ৰোহ হোৱাৰ ফলস্বৰূপে চৈবানী খানে তেওঁৰ এই কান্দাহাৰ অৱৰোধ আধাতে এৰি সমৰখণ্ডলৈ উভতি গৈছিল। আনহাতে কাবুলত যদিও বাবৰ নিজকে সুৰক্ষিত বুলি হৈছিলে, কিন্তু সেই সময়তেই তেওঁৰ ডাঙৰীয়াসকলে কাবুলৰ পূৰ্বৰ শাসক আব্দুল ৰেজাকক বাবৰক আঁতৰাই পুনৰ কাবুলৰ সিংহাসনত বহুৱাৰ এটি ষড়যন্ত্ৰ আৰম্ভ কৰিছিল। বাবৰে পাৰ্চিয়াৰ সম্ৰাটৰ লগত চৈবানী খানৰ বিৰুদ্ধে এটি মিত্ৰতা স্থাপন কৰিছিলে আৰু এই মিত্ৰতাৰ চৰ্ত অনুসৰি পাৰ্চিয়াৰ সম্ৰাটে বাবৰক চিয়া যি ধৰ্মবিশ্বাস তাক গ্ৰহণ কৰিবৰ কাৰণে বাধ্য কৰাইছিল। 1510 খ্ৰীষ্টাব্দত পাৰ্চিয়াৰ সম্ৰাট
শ্বাহ ইছমাইল আৰু চৈবানী খানৰ মাজত এখন ৰক্তক্ষয়ী যুদ্ধ সংঘটিত হৈছিল আৰু এই যুদ্ধত চৈবানী খানৰ মৃত্যু হৈছিল। ইয়াৰ ফলস্বৰূপে বাবৰে পাৰ্চিয়াৰ সম্ৰাটৰ সহযোগত সমৰখণ্ডখন অধিকাৰ কৰি লৈছিলে। কিন্তু এইবাৰো তেওঁ সমৰখণ্ডত বেছি দিন শাসন কৰিব নাপালে, কাৰণ সমৰখণ্ডৰ চিয়া লোকসকলে সুন্নী লোকসকলে চিয়া পন্থা গ্ৰহণ কৰা বাবৰক আঁকোৱালি ল'বৰ কাৰণে কোনোপধ্যে আগ্ৰহী হোৱা নাছিলে আৰু তেওঁলোকে বোৰ্খা অধিকাৰ কৰি লৈছিলে। বাবৰে 1512 খ্ৰীষ্টাব্দত উজবেকসকলৰ বিৰুদ্ধে এখন যুদ্ধত অৱতীৰ্ণ হ'ব লগা আছিল আৰু তেওঁ এই যুদ্ধত পৰাজয় বৰণ কৰিব লগা হৈছিলে। তেওঁ পাৰ্চিয়াৰ সৈন্যবাহিনীৰ সহযোগত পুনৰ যুদ্ধত অৱতীৰ্ণ হৈছিল যদিও তেওঁ এইবাৰ বিজয়ৰ মুখ দেখিব পোৱা নাছিল আৰু এনেদৰে বাবৰে তেওঁ মধ্য এছিয়াত নিজৰ ভাগ্য প্ৰতিষ্ঠা কৰাৰ যি আকাংক্ষা সেই আকাংক্ষা মষিমূৰ হৈ পৰিছিল। গতিকে বাবৰে মধ্য এছিয়াত তেওঁৰ আশাভংগ হোৱাৰ ফলস্বৰূপে কাবুললৈ প্ৰত্যাৰ্পণ কৰি তেওঁৰ ভাগ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে এইবাৰ উত্তৰ পূব দিশলৈ মনোনিৱেশ কৰিছিলে আৰু এই আছিল তেওঁৰ ভাৰতৰ অভিযান। এতিয়া আমি আলোচনা কৰিম বাবৰৰ ভাৰত অভিযানৰ বিষয়ে। বাবৰে মধ্য এছিয়াত নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছিল সেই প্ৰয়াস বাৰ বাৰ বিফল হোৱাৰ ফলস্বৰূপে তেওঁ ভাৰতৰ দিশলৈ মনোনিৱেশ কৰিছিলে। ভাৰতত তেওঁ এই প্ৰয়াস কৰাৰ কেইটামান কাৰণো আছিলে। প্ৰথম কাৰণ আছিল ইতিমধ্যে আমি উল্লেখ কৰাৰ দৰে মধ্য এছিয়াত নিজৰ ভাগ্য প্ৰতিষ্ঠা কৰিব নোৱাৰাৰ ফলস্বৰূপে বিকল্প হিচাপে তেওঁৰ আগত ভাৰতখন মুক্ত হৈ আছিলে। দ্বিতীয়তে যদি আমি চাওঁ দেখিম যে তেওঁ ৰাজ্য হেৰুৱাই গৃহহীন হৈ যি সময়ত অনাই বনাই ঘূৰি ফুৰিছিলে সেই সময়ত তেওঁ ভাৰতৰ যি ঐশ্বৰ্য যি সৌন্দৰ্য তাৰ বিষয়ে বহু কাহিনী শুনিছিলে। তৃতীয়তে যদি আমি চাবলৈ যাওঁ তেতিয়া দেখিম যে তেওঁৰ পূৰ্বপুৰুষ টাইমুৰে এটা সময়ত ভাৰত অধিকাৰ কৰিছিলে আৰু সেই সূত্ৰে তেওঁ ভাৰতখনক নিজৰ ঠাই বা এখন আপোন ঠাই হিচাপে ভাবিছিল। আৰু চতুৰ্থতে যদি দেখা যায় তেতিয়া দেখিম যে সেই সময়ৰ ভাৰতৰ যি ৰাজনৈতিক পৰিস্থিতি সেই পৰিস্থিতি বাবৰৰ বাবে অতি অনুকূল আছিলে। সেই সময়ত দিল্লীত শাসন কৰিছিলে চুলতানেট শাসনৰ লুডি বংশৰ ৰজা ইব্ৰাহিম লোডি। আৰু ইব্ৰাহিম লোডি বা চুলতানেট সাম্ৰাজ্য সেই সময়ত নামমাত্ৰ আছিলে আৰু এই নামমাত্ৰ চুলতানেট সাম্ৰাজ্যৰ শাসনৰ সময়ছোৱাত কিছুসংখ্যক অসন্তুষ্ট আৰু উচ্চাকাংক্ষী বিষয়াই নিজৰ প্ৰতিপত্তি বা উচ্চাকাংক্ষাক বাস্তৱায়িত কৰিবৰ কাৰণে সপোন ৰচিছিলে। এওঁলোকৰ ভিতৰত এজন আছিলে সেই সময়ৰ পাঞ্জাৱৰ গভৰ্ণৰ দৌলত খাঁ লোডি আৰু আনজন আছিলে দিল্লীৰ সিংহাসনৰ দাবীদাৰ আৰু ইব্ৰাহিম লোডিৰ খুৰাক আলম খান। একে সময়তে সম্ভৱতঃ ৰাজপুত নেতা সংগ্ৰাম সিংহইও বাবৰক ভাৰত আক্ৰমণত সহায় কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। গতিকে এনেকুৱা এটা পৰিস্থিতিত বাবৰে 1519 খ্ৰীষ্টাব্দৰ পৰা 1525 খ্ৰীষ্টাব্দৰ ভিতৰত 5 বাৰকৈ ভাৰতৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিলে। বাবৰৰ প্ৰথম অভিযান আছিলে 1519 খ্ৰীষ্টাব্দত আৰু এইবাৰ তেওঁ ইউছুফ জাইসকলৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰিছিলে। তেওঁ কঠোৰ হাতেৰে অত্যাচাৰী ইউছুফ জাইসকলক দমন কৰিছিল আৰু তাৰ পিছত তেওঁ বাজৌ অভিমুখে ৰাওনা হৈছিলে। বাজৌ তেওঁ এটি নৰসংহাৰ আৰম্ভ কৰি জনসাধাৰণৰ মাজত এটি ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু বাজৌৰ জনসাধাৰণে
তেওঁৰ ওচৰত বিনা যুদ্ধে আত্মসমৰ্পণ কৰিছিল। বাজৌখন অধিকাৰ কৰি তেওঁ খোৱাজা কলনৰ হাতত অৰ্পণ কৰিছিলে আৰু তাৰপিছত তেওঁ জিলাম নদীৰ পাৰৰ ফেৰা অঞ্চললৈ আহিছিলে। ফেৰা অধিকাৰ কৰি তেওঁৰ বিশ্বস্ত বিষয়া হিন্দু বেগৰ হাতত ফেৰাৰ দায়িত্ব অৰ্পণ কৰি কাবুললৈ উভতি গৈছিলে। কিন্তু তেওঁ উভতি যোৱাৰ পিছত ফেৰাৰ জনসাধাৰণে হিন্দু বেগৰ আধিপত্য মানিবৰ কাৰণে অস্বীকাৰ কৰিছিল আৰু তেওঁক ফেৰাৰ পৰা খেদি পঠাইছিল। ইয়াৰ পিছত 1519 খ্ৰীষ্টাব্দতে পুনৰ তেওঁ হিন্দুস্থানৰ বিৰুদ্ধে দ্বিতীয়টো অভিযান আৰম্ভ কৰিছিল। এইবাৰ তেওঁ খাইবাৰ পাছ অতিক্ৰম কৰি ইউছুফজাই আফগানসকলক সম্পূৰ্ণৰূপে দমন কৰিছিল। তাৰপিছত তেওঁ পেছোৱাৰ দুৰ্গ দখল কৰিবৰ কাৰণে আগবঢ়াৰ অৱস্থাতে বাৰাঘস্তানৰ পৰা তাত কিছু সমস্যা হোৱাৰ বাতৰি অহাত তেওঁ এই অভিযান আধাতে সামৰি কাবুললৈ উভতি গৈছিল। 1520 খ্ৰীষ্টাব্দত বাবৰে তৃতীয়টো অভিযান লৈ শিয়ালকোটলৈ আগবাঢ়িছিল। তেওঁ উচ্ছৃংখল আৰু অশান্তিকাৰী আফগানসকলক পৰাজিত কৰিছিলে আৰু শিয়ালকোটৰ ওপৰত নিজৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিছিল। কিন্তু পুনৰ কান্দাহাৰত কিছু সমস্যাৰ সৃষ্টি হোৱাত তেওঁ এইবাৰো তেওঁৰ অভিযান আধাতে সামৰি কাবুললৈ উভতি যাব লগা হৈছিলে। 1520 পৰা 22 খ্ৰীষ্টাব্দৰ এই সময়ছোৱা তেওঁ কান্দাহাৰৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল আৰু কান্দাহাৰখন অধিকাৰ কৰি তেওঁৰ কনিষ্ঠ পুত্ৰ কামৰান মিৰ্জাৰ হাতত তাৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল। ইয়াৰ পিছত বাবৰ তেওঁ ঘৰুৱা সমস্যাৰ পৰা কিছু মুক্ত হৈছিলে আৰু তাৰ লগে লগে অবৈধ কান্দাহাৰ দুৰ্গ দখল কৰাৰ ফলস্বৰূপে ভাৰত আক্ৰমণ কৰিবৰ কাৰণে তেওঁ এটি শক্তিশালী ভেটি লাভ কৰিছিলে। ইয়াৰ ফলস্বৰূপে 1524 খ্ৰীষ্টাব্দত বাবৰে ভাৰতৰ বিৰুদ্ধে তেওঁৰ চতুৰ্থটো অভিযান আৰম্ভ কৰিছিল। এই অভিযানত বাবৰক বিশেষভাৱে উৎসাহিত কৰিছিলে আমি আগতে উল্লেখ কৰা পাঞ্জাবৰ গভৰ্ণৰ দৌলত খাঁ লোদীয়ে তেওঁক দৌলত খাঁ লোদীৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে বাবৰক ভাৰত আক্ৰমণ কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিল। দৌলত খাঁ লোদীৰ এই নিমন্ত্ৰণ বাবৰৰ বাবে এটি আশীৰ্বাদ স্বৰূপ আছিল। বাবৰ আৰু দৌলত খাঁ লোদীৰ মাজত এটা বুজাবুজি হৈছিল যে দিল্লীৰ চুলতানেটৰ বিৰুদ্ধে বাবৰক দৌলত খাঁ লোদীয়ে সকলো প্ৰকাৰে সহায় আগবঢ়াব আৰু তাৰ বিনিময়ত সম্পূৰ্ণ পাঞ্জাবৰ ওপৰত বাবৰে দৌলত খাঁ লোদীৰ প্ৰভুত্ব মানি ল'ব লাগিব। সেই সময়তেই ইব্ৰাহিম লোদীয়ে তেওঁৰ উচ্চাকাংক্ষী গভৰ্ণৰ ইব্ৰাহিম লোদীক দমন কৰিবৰ কাৰণে আফগান সেনা প্ৰেৰণ কৰিছিল আৰু আফগান সেনাই ইব্ৰাহিম লোদীক পৰাজিত কৰি দেশান্তৰিত কৰিছিল। বাবৰ যি সময়ত আহি ভাৰতত উপস্থিত হৈছিল সেই সময়ত বাবৰে বহুবিলাক আফগান সৈন্যবাহিনীৰ প্ৰতিৰোধৰ সন্মুখীন হ'ব লগা হৈছিলে আৰু বাবৰে আহি লাহোৰখন দখল কৰিছিলে আৰু লাহোৰ লুটপাট কৰি তেওঁ চহৰখন জ্বলাই দিছিলে। ইয়াৰ পিছত তেওঁ দীপালপুৰৰ মুখে আগবাঢ়িছিল আৰু দীপালপুৰত তেওঁৰ লগত লগ লাগিছিলে সি দেশান্তৰিত হোৱা দৌলত খাঁ লোদী। দৌলত খাঁ লোদীয়ে আশা কৰিছিল যে বাবৰে তেওঁক পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি পাঞ্জাবখন তেওঁৰ হাতত অৰ্পণ কৰিব। কিন্তু বাবৰে সেই সময়ত খুব ভালকৈ অনুভৱ কৰিব পাৰিছিল যে তেওঁৰ ভাৰতত নিজৰ ভাগ্য প্ৰতিষ্ঠা কৰাৰ যি সপোন সেই সপোন বাস্তৱায়িত কৰিব লাগিলে পাঞ্জাবৰ বা লাহোৰৰ গুৰুত্ব কিমান। গতিকে বাবৰে পাঞ্জাবখন
দৌলত খান লোদীৰ হাতত প্ৰত্যাৰ্পণ কৰিবৰ কাৰণে বা দিবৰ কাৰণে তেওঁ মান্তি হোৱা নাছিলে। তাৰ পৰিৱৰ্তে বাবৰে জলন্ধৰ আৰু চুলতানপুৰ দৌলত খান লোদীক অৰ্পণ কৰিছিল। বাবৰৰ এই কাৰ্যত দৌলত খান লোদী অতি ক্ষুভিত হৈছিল আৰু তেওঁ বাবৰৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰত লিপ্ত হৈছিল। বাবৰে এই ষড়যন্ত্ৰৰ কথা গম পাই দৌলত খান লোদীক বন্দী কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক অকল চুলতানপুৰখন অৰ্পণ কৰিছিল। এই কাৰ্যত দৌলত খান লোদী অতি অসন্তুষ্ট আৰু হতাশাগ্ৰস্ত হৈ তেওঁ পাঞ্জাৱখন পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে পাহাৰলৈ পলাই গৈছিল। ইয়াৰ পিছত বাবৰে আলম খান লোদী, দিলৱাৰ খান আৰু আন আন মোগল বিষয়াসকলৰ হাতত পাঞ্জাৱৰ দায়িত্ব অৰ্পণ কৰি কাবুললৈ উভতি গৈছিল। বাবৰ কাবুললৈ উভতি যোৱাৰ পিছতে দৌলত খান লোদীয়ে পাহাৰৰ পৰা নামি আহিছিলে আৰু তেওঁ চুলতানপুৰ, দীপালপুৰ আদি অধিকাৰ কৰাৰ এটা বৃথা চেষ্টা চলাইছিলে। আনহাতে আলম খান লোদীয়ে কাবুললৈ পলাই গৈছিলে আৰু কাবুললৈ পলাই গৈ বাবৰৰ লগত এটি চুক্তিত আবদ্ধ হৈছিলে। এই চুক্তি অনুসৰি বাবৰে আলম খানক দিল্লীৰ সিংহাসনৰ বাবে স্বীকৃতি প্ৰদান কৰিছিলে আৰু তাৰ বিনিময়ত আলম খানে পাঞ্জাৱৰ ওপৰত বাবৰৰ আধিপত্য মানি লৈছিলে। এই বাবৰ আৰু আলম খানৰ মাজৰ এই চুক্তি বাবৰৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিলে, কাৰণ আলম খানৰ এই চুক্তিয়ে পাঞ্জাৱৰ ওপৰত বাবৰৰ সাৰ্বভৌমত্বৰ বৈধতা স্বীকৃত কৰিছিলে। দিল্লী আক্ৰমণ কৰিবৰ বাবে বাবৰে কিছুসংখ্যক মোগল বাহিনী দি আলম খানক লাহোৰলৈ প্ৰেৰণ কৰিছিলে, কিন্তু আলম খানে দিল্লী আক্ৰমণ কৰিবৰ কাৰণে সাহস কৰা নাছিলে। সেই সময়ত বাবৰ উজবেকসকলৰ বিৰুদ্ধে যুদ্ধত ব্যস্ত থাকিব লগা আছিলে আৰু এনেকুৱা এটা সময়ত আলম খানে লাহোৰত উপস্থিত হৈ তেওঁ এটা ওলটা খৰ মাৰিছিলে আৰু দৌলত খান লোদীৰ প্ৰৰোচনাত তেওঁ বাবৰৰ পক্ষ ত্যাগ কৰি দৌলত খান লোদীৰ সংগ লৈছিলে। দৌলত খান লোদী আৰু আলম খানে লগ হৈ ইব্ৰাহিম লোদীৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল, কিন্তু দুয়োজনে এই যুদ্ধত পৰাজয় বৰণ কৰিব লগা হৈছিল। আনফালে ইয়াৰ পিছত দৌলত খান লোদী আৰু তেওঁৰ পুত্ৰ খাজী খানে কিছু সৈন্য সংগ্ৰহ কৰি কালানুৰ অৱৰোধ কৰিছিল আৰু তেওঁলোকে কাবুললৈ অহাৰ বাবে যুঁজা আৰম্ভ কৰিছিল। এই বাতৰি পাই বাবৰ অতি ক্ষুণ্ণ হৈছিল আৰু তেওঁ ভাৰতত এটি মীমাংসিত যুদ্ধ চলাবৰ বাবে দৃঢ় সংকল্প হৈ তেওঁৰ পঞ্চমটো অভিযান আৰম্ভ কৰিছিল আৰু এয়া হ'ল পানিপথৰ যুদ্ধৰ পটভূমি। 1525 খ্ৰীষ্টাব্দত বাবৰে পাঞ্জাৱ দখল কৰিছিল আৰু তেওঁ পাঞ্জাৱ দখল কৰাৰ পৰৱৰ্তী সময়ত তেওঁ ভাৰত অধিকাৰৰ যি সপোন, সেই সপোন বাস্তৱায়িত কৰিবৰ কাৰণে তেওঁ বিচলিত হৈ পৰিছিল। বাবৰে খুব ভালকৈ বুজি পাইছিল যে দিল্লীৰ বিৰুদ্ধে তেওঁ যিখন যুদ্ধ কৰিবলৈ গৈছে সেইখন যুদ্ধ সহজ যুদ্ধ নাছিল, কাৰণ এটি সুসংগঠিত ৰাষ্ট্ৰৰ বিৰুদ্ধে তেওঁ যুদ্ধ কৰিব আগবাঢ়িছে। বাবৰে তেওঁৰ প্ৰয়োজনীয় সকলো
যুঁজা কৰি তেওঁ এই যুদ্ধত অৱতীৰ্ণ হ'বৰ কাৰণে আগবাঢ়ি আহিছিলে। দিল্লী বিজয়ৰ বাবে বাবৰক যেনেকুৱা ধৰণৰ সামৰিক আৰু আৰ্থিক শক্তি লাগিছিল সেই পৰ্যাপ্ত পৰিমাণৰ তেওঁৰ সেই শক্তি নাছিল। কিন্তু বাবৰৰ প্ৰবল সাহস আৰু মনৰ যি উদ্যম, সেই উদ্যমেই তেওঁৰ এই অভিযানৰ প্ৰধান সম্বল আছিলে। বাবৰে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰি গৈছে যে তেওঁৰ সৈতে মাত্ৰ 12,000 সৈন্যবাহিনী আছিলে। আনহাতে তেওঁৰ পুত্ৰ হুমায়ুন আৰু তেওঁৰ গভৰ্ণৰ খোৱাজা কিলানে কিছু সৈন্যবাহিনী লৈ তেওঁৰ সংগ দিছিলেহি আৰু তাৰ লগতে লাহোৰ, পেছোৱাৰ, শিয়ালকোট আদিৰ পৰাও কিছু সংখ্যক সৈন্যবাহিনীয়ে তেওঁৰ লগত যোগ দিছিলেহি। আৰু এনেদৰে বাবৰৰ সৈন্য সংখ্যাৰ কিছু বৃদ্ধি পাইছিল। উল্লেখযোগ্য যে বাবৰে দিল্লীলৈ অগ্ৰসৰ হোৱাৰ সময়তে দিল্লীৰ হতাশাগ্ৰস্ত কিছু ডাঙৰে বাবৰক সহায়ৰ হাত আগবঢ়াইছিল। আনকি আমি আগতে উল্লেখ কৰাৰ দৰে মেয়ৰ ৰাণা সংগ্ৰাম সিংহইও পূব দিশৰ পৰা ইব্ৰাহিম লোদীক আক্ৰমণ কৰি বাবৰক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। এই অগ্ৰগতিৰ খবৰ পাই ইব্ৰাহিম লোদীয়ে হামিদ খানৰ নেতৃত্বত বাবৰৰ বিৰুদ্ধে এটি সৈন্যবাহিনী প্ৰেৰণ কৰিছিলে। কিন্তু বাবৰৰ হাতত হামিদ খাৰ আফগান সেনাবাহিনী পৰাজিত হ'ব লগা হৈছিলে। ইয়াৰ পিছত ইব্ৰাহিম লোদীয়ে তেওঁৰ আন দুজন সেনাধ্যক্ষ দাউদ খান আৰু হাতিম খানৰ নেতৃত্বত আন এটি শক্তিশালী বাহিনী বাবৰৰ বিৰুদ্ধে পঠাইছিল, যদিও এই বাহিনীও বাবৰৰ সেনাধ্যক্ষৰ হাতত পৰাজিত হ'ব লগা হৈছিল। বাবৰে আফগানসকলৰ লগত এই মীমাংসিত যুদ্ধৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছিল। তেওঁ আত্মজীৱনীত উল্লেখ কৰিছে যে বাবৰে এই যুদ্ধৰ বাবে 700খন গৰু গাড়ী যোগাৰ কৰিছিলে আৰু এই গৰু গাড়ীবিলাকৰ 5ৰ পৰা 6খনৰ ভিতৰত 6খন একলগ কৰি তেওঁ লহংগ বান্ধি দিছিলে আৰু এই গৰু গাড়ীবিলাকৰ এই জোঁটৰ মাজত তেওঁ কিছু বাট ৰখাৰ বিপৰীতে এই গৰু গাড়ীৰ জোঁটৰ পিছফালে একোজনকৈ শিলৈধাৰী সৈন্য মজুত ৰাখিছিলে। বাবৰে তেওঁৰ সংঘৰ্ষপূৰ্ণ জীৱনৰ এই সময়ছোৱাত মধ্য এছিয়াৰ বিভিন্ন বীৰ জনগোষ্ঠীৰ যি ৰণকৌশল তেওঁ প্ৰত্যক্ষ কৰিছিলে, সেই ৰণকৌশলবিলাকৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাবিলাক তেওঁ এই পানিপথৰ যুদ্ধত প্ৰয়োগ কৰা দেখিবলৈ পোৱা গৈছিল। আনহাতে ইব্ৰাহিম লোদীয়ে প্ৰায় 1 লাখ সৈন্যবাহিনী আৰু 1000 হাতী লৈ পানিপথৰ যুদ্ধপথাৰত আহি উপস্থিত হৈছিল। আৰু এনেদৰে বাবৰ আৰু ইব্ৰাহিম লোদীৰ সৈন্যবাহিনী প্ৰায় এসপ্তাহ মুখামুখিকৈ থিয় হৈ আছিল। ইয়াৰ পিছত এই এসপ্তাহৰ পিছত 1526 খ্ৰীষ্টাব্দৰ 19 এপ্ৰিলত ইব্ৰাহিম লোদীৰ সৈন্যবাহিনীৰ ওপৰত বাবৰে আক্ৰমণ চলাইছিল। যুদ্ধৰ প্ৰথম ছোৱাত আফগান সেনাবাহিনীয়ে কিছু অগ্ৰগতি লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ত বাবৰৰ সেনাবাহিনীৰ সন্মুখত তেওঁলোকে পিছ হুহকিবলৈ বাধ্য হৈছিল। সন্মুখৰ সেনাবাহিনী পিছ হুহকি যোৱাৰ ফলস্বৰূপে আফগানসকলৰ যি পিছৰ সৈন্যবাহিনী আছিল তেওঁলোকৰ ওপৰত হেঁচা পৰিছিল আৰু তাৰ ফলস্বৰূপে কিছু খেলিমেলিৰ সৃষ্টি হৈছিল। আৰু এই খেলিমেলিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বাবৰে আফগান সেনাৰ ওপৰত প্ৰচণ্ড আক্ৰমণ চলাইছিল আৰু কেইঘণ্টামানৰ ভিতৰতেই এই যুদ্ধৰ মীমাংসা নিৰ্ণীত হৈ পৰিছিল। আনকি এই যুদ্ধত চুলতান ইব্ৰাহিম লোদীয়েও মৃত্যুবৰণ কৰিব লগা হৈছিল আৰু বাবৰৰ সেনাবাহিনী
আফগান সেনাক পিছে পিছে খেদি দিল্লীত উপস্থিত হৈছিলেগৈ 1526 খ্ৰীষ্টাব্দৰ 27 এপ্ৰিলত মৌলানা মহম্মদ আৰু শ্বেখ জৈনে বাবৰৰ নামত দিল্লীত খুতবা পাঠ কৰিছিল পানিপথৰ প্ৰথম যুদ্ধ মধ্য ভাৰত বুৰঞ্জীৰ এটি অতি উল্লেখযোগ্য ঘটনা এই যুদ্ধই লুডি বংশৰ শাসনৰ সমাপ্তি ঘটিছিল আৰু দিল্লীৰ সিংহাসন বাবৰৰ হাতত অৰ্পণ কৰিছিল পানিপথৰ প্ৰথম যুদ্ধৰ বিজয়ী হৈ বাবৰে ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু আনহাতে হিন্দুস্তানৰ সাৰ্বভৌমত্ব আফগানসকলৰ হাতৰ পৰা তুৰ্কী হাতলৈ গুচি গৈছিল একেসময়তে ভাৰতত হিন্দুৰ আধিপত্য প্ৰতিষ্ঠাৰ আকাংক্ষা ধূলিসাৎ হৈ পৰিছিল আৰু ইয়াৰ পিছত ভাৰতত হিন্দু ৰজা বা নেতাসকলে ক্ষমতা চিৰদিনলৈ হেৰুৱাই পেলাইছিল পানিপথৰ যুদ্ধৰ দ্বাৰা বাবৰে নিজকে এজন শ্ৰেষ্ঠ সেনাধ্যক্ষ হিচাপে প্ৰমাণিত কৰিবৰ কাৰণে সক্ষম হৈছিল যুদ্ধক্ষেত্ৰত প্ৰদৰ্শন কৰা শ্ৰেষ্ঠ সামৰিক কৌশল আৰু তাৰ সফল প্ৰয়োগেই এই যুদ্ধত বাবৰক বিজয়ী হোৱাত প্ৰধান কাৰক হিচাপে চিহ্নিত হৈছিল বাবৰৰ গোলন্দাজ বাহিনীও এই ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল ইয়াৰ পিছতে আমি আলোচনা কৰিম খানুৱাৰ যুদ্ধৰ বিষয়ে পানিপথৰ প্ৰথম যুদ্ধত বিজয়ী হৈ বাবৰে ভাৰতত আধিপত্য প্ৰতিস্থাপনৰ পথ সম্পূৰ্ণৰূপে সুগম হোৱা নাছিল এতিয়াও বাবৰে ভালসংখ্যক আফগান আৰু আন আন ভাৰতীয় শাসকৰ বিৰোধিতাৰ সন্মুখীন হ'ব লগা হৈছিল 1526 খ্ৰীষ্টাব্দৰ 10 মেত হুমায়ুনে আগ্ৰা বিজয়ৰ পিছতে কাৰ্যত আফগান ৰাজবংশৰ ৰাজত্বৰ জবনিকা পৰিছিল বাবৰে বহুত আফগান নেতাক বিভিন্ন কৌশলেৰে হাত কৰি লৈছিল কিন্তু তেতিয়াও মোগলসকলৰ শাসন ভাৰতত স্থায়ী কৰিবৰ কাৰণে এটি বিশেষ প্ৰত্যাহ্বান আছিল শক্তিশালী ৰাজপুতসকলে তেতিয়াও বাবৰক বা মোগলসকলক আদৰি লোৱা নাছিলে বাবৰে দিল্লীৰ সিংহাসনত নিজক প্ৰতিষ্ঠা কৰাত ৰাজপুতসকল বিচলিত হৈ পৰিছিল কাৰণ তেওঁলোকে ভাবিছিল যে আগৰ আক্ৰমণকাৰীসকলৰ দৰে বাবৰেও ভাৰত আক্ৰমণ কৰি ইয়াৰ ধন সম্পত্তি লুটি পুনৰ নিজৰ ঠাইলৈ উভতি যাবগৈ কিন্তু কাৰ্যত সেইটো নোহোৱাত তেওঁলোক বিচলিত হৈ পৰিছিল এওঁলোকৰ ভিতৰত আমি বিশেষকৈ নাম ল'ব পৰা আগতে উল্লেখ কৰি অহা মেৱাৰৰ ৰাণা সংগ্ৰাম সিংহই ইব্ৰাহিম লোদীৰ দুৰ্বলতাৰ সুবিধা লৈ ভাৰতত নিজৰ শক্তি বৃদ্ধি কৰাৰ লগতে এখন হিন্দু পাটচাহী স্থাপন কৰাৰ সপোন ৰচিছিলে ইতিমধ্যে সংগ্ৰাম সিংহই ফিলছা হাৰংগ চান্দেৰী ৰন্থাম্বুৰ আদি ঠাই দখল কৰাৰ উপৰিও আজমিৰ চিক্ৰী আবু আদিৰ শাসকসকলে তেওঁৰ সাৰ্বভৌমত্ব স্বীকাৰ কৰি লৈছিল এইখিনিতে উল্লেখযোগ্য যে তেওঁৰ এই আশা পূৰণ কৰিবৰ কাৰণে আনকি তেওঁ বাবৰকো সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তেওঁলোকৰ মাজত যি বুজাবুজি হৈছিল এই বুজাবুজিৰ দ্বাৰা বাবৰে যি সময়ত ইব্ৰাহিম লোদীৰ বিৰুদ্ধে উত্তৰ পশ্চিম সীমান্তৰ পৰা যুদ্ধ আৰম্ভ কৰিব সেই সময়তে সংগ্ৰাম সিংহয়ো ইব্ৰাহিম লোদীক আগ্ৰাৰ ফালৰ পৰা আক্ৰমণ কৰাৰ কথা আছিল কিন্তু কাৰ্যত বাবৰে ইব্ৰাহিম লোদীৰ ওপৰত আক্ৰমণ কৰাৰ সময়ত সংগ্ৰাম সিংহই ইব্ৰাহিম লোদীৰ বিৰুদ্ধে সৈন্যবাহিনী পৰিচালনা কৰা নাছিল সেয়ে পৰৱৰ্তী সময়ত সংগ্ৰাম সিংহই চুক্তিৰ আধাৰত দাবী কৰা কল্পি ঢোলপুৰ আৰু বাইনা এই তিনিখন ঠাই সংগ্ৰাম সিংহক দিবলৈ বাবৰ মান্তি হোৱা নাছিলে ইয়াৰ ফলস্বৰূপে এই দুইটা শক্তিৰ মাজত শত্ৰুতা বাঢ়ি গৈছিলে আৰু সংগ্ৰাম সিংহই বাইনাৰ গভৰ্ণৰ
নিজাম খানৰ ওপৰত আক্ৰমণ কৰিছিল আৰু বাইনাৰ দুৰ্গ অধিকাৰ কৰি লৈছিল। ৰাণা সংগ্ৰাম সিংহই বিদেশী আক্ৰমণকাৰীক ভাৰতৰ পৰা বিতাড়িত কৰিবৰ কাৰণে কিছুসংখ্যক শক্তিশালী ভাৰতীয় নেতা যেনে ৰায়চীনৰ হিলাবাদী, মেৱাতীৰ হাছান খান, মাহমুদ লোদী আদিৰ একত্ৰিত কৰি এটি মিত্ৰজোঁট প্ৰস্তুত কৰিছিল। আনহাতে ইব্ৰাহিম লোদীৰ ভাতৃ মাহমুদ লোদীক দিল্লীৰ চুলতান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। গতিকে বাবৰে ৰাজপুতসকলক দমন কৰিবৰ কাৰণে এটা আগতীয়া বাহিনী ৰাজপুতসকলৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিলে, কিন্তু ৰাজপুতসকলৰ হাতত মোগলৰ এই বাহিনী শোচনীয়ভাৱে পৰাজিত হৈছিল। ৰাজপুতসকলৰ হাতত মোগল বাহিনী পৰাজিত হোৱাত আৰু তাৰ লগে লগে ৰাজপুতসকলৰ যি বীৰত্বৰ কাহিনী আৰু বহুসংখ্যক মোগল সেনাবাহিনী নিজৰ ঠাইলৈ ঘূৰি যোৱাৰ যি প্ৰৱণতা বৃদ্ধি পাইছিলে, এই মোগল শিবিৰত এটি ত্ৰাসৰ সৃষ্টি কৰিছিল। এই সংকটপূৰ্ণ মুহূৰ্তত বাবৰে ধৈৰ্য আৰু নেতৃত্বৰ গুণ কাৰ্যত প্ৰতিফলিত কৰা দেখা গৈছিলে। তেওঁ মনোবল হেৰুৱাই পেলোৱা মোগল সেনাবাহিনীৰ উদ্দেশ্যে এটি উদ্দীপক ভাষণ আগবঢ়াইছিল। তেওঁ কৈছিল যে প্ৰতিজন মানুহৰে বিনাশ নিশ্চিত, গতিকে অপযোগ লৈ জীয়াই থকাতকৈ সন্মান সহকাৰে মৃত্যু বৰণ কৰা শ্ৰেয়। আমি দেশৰ হৈ মৰিলে শ্বহীদ হ'ম আৰু বিজয় লাভ কৰিলে ই হ'ব আমাৰ কাৰণে এটি পবিত্ৰ কাম। সেয়ে এনে মৃত্যুৰ পৰা কেতিয়াও পলায়ন কৰিব নালাগে। বাবৰৰ এই আহ্বানে মোগল সেনাবাহিনীৰ মাজত এটি নতুন উদ্যমৰ সৃষ্টি কৰিছিল। বাবৰে ইয়াৰ ফলত প্ৰবল উদ্যমী এক বিশাল সৈন্যবাহিনী লৈ খানুৱাত ৰাজপুতসকলৰ বিৰুদ্ধে থিয় দিছিলেহি। আনহাতে ৰাণা সংগ্ৰাম সিংহইও প্ৰায় ৮০,০০০ সৈন্য আৰু ১,০০০ হাতী এটা বিশাল সৈন্যবাহিনী লৈ বাবৰৰ বিৰুদ্ধে উপস্থিত হৈছিলেহি। মিত্ৰপক্ষৰ সৈন্যবাহিনীয়ে এই যুদ্ধত যদিও প্ৰথম অৱস্থাত অগ্ৰগতি লাভ কৰিছিল, কিন্তু বাবৰে তেওঁ গোলন্দাজ বাহিনী ব্যৱহাৰ কৰাৰ লগে লগে ৰাজপুত মিত্ৰবাহিনী পিছুৱাই যাবৰ কাৰণে বাধ্য হৈছিল। বাবৰে এই খানুৱাৰ যুদ্ধটো তেওঁৰ পানিপথৰ যি ৰণকৌশল, সেই ৰণকৌশল তেওঁ ব্যৱহাৰ কৰিছিলে। তেওঁ সৈন্যবাহিনীক ৩টা ভাগত বিভক্ত কৰিছিলে, সোঁফালে, বাওঁফালে আৰু মধ্য ভাগত, আৰু এই মধ্যভাগৰ নেতৃত্ব দিছিলে বাবৰে নিজে। গতিকে গোলন্দাজ বাহিনী ব্যৱহাৰ কৰাৰ লগে লগে দৃশ্যপটৰ সলনি হৈছিল আৰু ৰাজপুতসকলে বাবৰৰ হাতত পৰাজিত হ'ব লগা হৈছিলে। এই যুদ্ধত আনকি হাছান খান মেৱাতী, ৰাৱাল উদয় সিং, ৰাজচন্দ্ৰ ফন চৌহান, ভূপত আদিৰ দৰে নেতাই মৃত্যুবৰণ কৰিব লগা হৈছিলে। বাবৰৰ এই বিজয়ৰ মূলতে আছিল তেওঁৰ অশ্বাৰোহী আৰু গোলন্দাজ বাহিনীৰ যৌথ প্ৰচেষ্টা। তাৰ লগতে বাবৰৰ শ্ৰেষ্ঠ নেতৃত্ব, সেনাবাহিনীৰ সুশৃংখলিত ৰূপ আৰু বিদেশৰ মাটিত মোগল সেনাবাহিনীৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ যি প্ৰবল ইচ্ছা, সেই ইচ্ছাই মোগলসকলক শক্তিশালী ৰাজপুতসকলৰ বিৰুদ্ধে বিজয়ৰ সোৱাদ দিবৰ কাৰণে সক্ষম হৈছিল। খানুৱাৰ এই যুদ্ধ মধ্য ভাৰত বুৰঞ্জীৰ ইতিহাসত এখন মীমাংসিত যুদ্ধ আছিলে। পানিপথৰ যুদ্ধত যি সময়ত বাবৰে দিল্লীৰ এজন দুৰ্বল চুলতানক পৰাজিত কৰিছিল, তাৰ বিপৰীতে খানুৱাৰ যুদ্ধত এটি শক্তিশালী ৰাজপুত মিত্ৰপক্ষক বাবৰে পৰাজিত কৰিবৰ কাৰণে সক্ষম হৈছিল। এই খানুৱাৰ যুদ্ধৰ পৰৱৰ্তী সময়ত বাবৰে পুনৰ ভাগ্যৰ সন্ধানত অনাই বনাই ঘূৰি ফুৰিব লগা দিনৰ অৱসান ঘটিছিল।
আৰু ইয়াৰ লগে লগে ভাৰতত এখন মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হোৱাটো নিশ্চিত হৈ পৰিছিল। ইয়াৰ পিছত আমি আলোচনা কৰিব পাৰোঁ আন এখন যুদ্ধ, চান্দেৰী যুদ্ধৰ বিষয়ে। খানুৱা যুদ্ধৰ পিছত বাবৰে তেওঁৰ উচ্চ বিষয়াসকলক ৰাজ্যৰ বাকীবিলাক অংশ অধিকাৰ কৰিবৰ কাৰণে প্ৰেৰণ কৰিছিল আৰু তেওঁ নিজে এটা সৈন্যবাহিনী লৈ চান্দেৰী অভিমুখে ৰাওনা হৈছিল। চান্দেৰী শাসক মেদিনী ৰায় ৰাণা সংগ্ৰাম সিংহৰ মিত্ৰ আছিল আৰু মেদিনী ৰায়ে খানুৱাৰ যুদ্ধত পৰা পলায়ন কৰি চান্দেৰীত আশ্ৰয় লৈছিল। সেয়ে বাবৰে ভাবিছিল যে মেদিনী ৰায়ক যদি দমন কৰা নাযায় তেন্তে পৰৱৰ্তী সময়ত যিকোনো সময়তে তেওঁ বাবৰৰ কাৰণে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে 1528 খ্ৰীষ্টাব্দত তেওঁ চান্দেৰীৰ বিৰুদ্ধে যুদ্ধ কৰি চান্দেৰীৰ দুৰ্গ বিজয় কৰিছিল আৰু এই বিজয়ৰ দ্বাৰা তেওঁ ৰাজপুতসকলৰ পৰা বহু ধন সম্পত্তি আৰু অস্ত্ৰ শস্ত্ৰ পাবৰ কাৰণে সক্ষম হৈছিল। ইয়াৰ পিছত আমি আলোচনা কৰিব পাৰোঁ ঘগ্ৰা যুদ্ধৰ বিষয়ে। পানিপথৰ যুদ্ধৰ পিছত বাবৰে আফগান নেতাসকলক সম্পূৰ্ণৰূপে দমন কৰাৰ আগতেই ৰাজপুতসকলৰ বিৰুদ্ধে তেওঁ যুদ্ধত অৱতীৰ্ণ হ'ব লগা হৈছিল। খানুৱা আৰু চান্দেৰী যুদ্ধৰ পিছত বাবৰে পুনৰ আফগানসকলক দমন কৰিবৰ কাৰণে সাজু হৈছিলে। সেই সময়ত ইব্ৰাহিম লোদীৰ ভাতৃ মাহমুদ লোদীয়ে বিহাৰত স্থাপিত হৈছিলে আৰু মাহমুদ লোদীৰ সক্ৰিয়তাই ভাৰতত বাবৰৰ আধিপত্য স্থাপনৰ ক্ষেত্ৰত এটি প্ৰশ্ন চিহ্ন লগাই ৰাখিছিল। মাহমুদ লোদীয়ে বিদ্ৰোহী আফগান নেতা নছৰত শ্বাহ, বংগৰ শাসক নছৰত শ্বাহ আৰু শ্বেখ বাইজিদৰ সমৰ্থন লাভ কৰিছিল। সেয়েহে বাবৰে তেওঁৰ পুত্ৰ আসঘাৰক মাহমুদ লোদীৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিল আৰু তেওঁ নিজেই তেওঁৰ পুত্ৰৰ পিছে পিছে যাত্ৰা আৰম্ভ কৰিছিলে। বাবৰে বংগত 1529 খ্ৰীষ্টাব্দৰ 6 মেত ঘগ্ৰাৰ যুদ্ধত মাহমুদ লোদীক পৰাজিত কৰিছিলে। ইয়াৰ পিছত বাবৰে বংগৰ শাসক নছৰত শ্বাহৰ লগত এখন চুক্তিত আবদ্ধ হৈছিলে আৰু এই চুক্তিৰ দ্বাৰা দুয়োটা পক্ষৰ সাৰ্বভৌমত্বক সন্মান জনোৱাৰ প্ৰতিশ্ৰুতি দিছিলে আৰু নছৰত শ্বাহে বাবৰৰ শত্ৰুক প্ৰশ্ৰয় নিদিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। ঘগ্ৰা যুদ্ধ আছিল ভাৰতত বাবৰৰ শেষ যুদ্ধ। ইয়াৰ লগে লগে সিন্ধুৰ পৰা বিহাৰলৈকে আৰু হিমালয়ৰ পৰা গোৱালিয়ৰলৈকে এই সমূহ অঞ্চলত বাবৰৰ সাৰ্বভৌমত্ব প্ৰতিষ্ঠিত হৈছিল। ইয়াৰ পিছত বাবৰে এটা সুস্থিৰ প্ৰশাসনিক ব্যৱস্থা প্ৰৱৰ্তন কৰিবৰ কাৰণে আত্মনিয়োগ কৰিছিল, কিন্তু বাবৰৰ এই অভিযান সফল হোৱা নাছিলে, কাৰণ কম দিনৰ ভিতৰতে 1530 খ্ৰীষ্টাব্দৰ 16 ডিচেম্বৰত বাবৰে মৃত্যুবৰণ কৰিছিল। বাবৰৰ যদি মূল্যাংকন আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে মধ্যযুগৰ ভাৰতৰ ইতিহাসত মনোৰম ব্যক্তিসকলৰ ভিতৰত বাবৰো এজন আছিলে। V.S. স্মিথে উল্লেখ কৰিছে যে বাবৰ তেওঁৰ যুগৰ তীক্ষ্ণ ৰজাসকলৰ ভিতৰত এজন উজ্জ্বল এছিয়াটিক ৰাজকুমাৰ আছিল। তেওঁ এজন সাহসী আৰু সুদক্ষ সেনাধ্যক্ষ আছিল আৰু তাৰ লগতে তেওঁ এজন সক্ষম বা সুফল কূটনীতিবিদো আছিল। বাবৰ নিঃসন্দেহে এজন প্ৰতিভাশালী, কলা সংস্কৃতিৰ পৃষ্ঠপোষক আৰু সকলো বস্তু সূক্ষ্ম আৰু পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰিব পৰা লোক আছিল। তেওঁ গোড়া চুন্নী আছিলে, কিন্তু তেওঁ ধৰ্মান্ধ নাছিলে। তেওঁ এজন দক্ষ শাসক তথা প্ৰশাসক আছিলে, যদিও তেওঁ ভাৰতত এটি সুস্থিৰ প্ৰশাসনিক ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ আগতেই মৃত্যুক সাৱটি ল'ব লগা হৈছিল।